বাবুপাৰা যুৱ সমাজৰ তৰফৰ পৰা আজি আমি LED স্ক্ৰীন লগাইছোঁ। সমূহ বৰপেটাৰত বাকীক আমি ইণ্ডিয়া নিজলৈ ফাইনেল খেল দেখিবলৈ আমি আহ্বান জনাইছোঁ। আজি আৰু আমি আকৌ নেক্সট টাইম আকৌ জিকিম। আমি 24ত জিকিছোঁ, 26তো জিকিম। আমি বহুত সন্তুষ্টি, টিম ইণ্ডিয়া বহুত ভাল খেলিছে। আজি অভিষেক শৰ্মা আজি ক'ব নালাগে 3, 4, 5 দিন পিছত ইমান ভাল খেলিছে, আমাৰ কাৰণে ভাল কথা। এতিয়া সঞ্জু চেমছন আৰু ঈশান কিষাণ খেলি আছে। আমাৰ আজি 280 পাৰ হ'ব। আজি আমি ইণ্ডিয়াক লৈ বহুত গৌৰৱান্বিত। আজি আমাৰ ইণ্ডিয়া ইমান ভাল খেলা প্ৰদৰ্শন কৰি আছে, সেইকাৰণে আমি আজি ভাৰতবাসী হৈ বহুত গৌৰৱান্বিত। আৰু আমি আই উইচ ইণ্ডিয়া উইল উইন। ইণ্ডিয়া উইন হ'ব আৰু সকলোৱে খুব ফূৰ্তি কৰি আছে খেল উপভোগ কৰি। আৰু ইমান 4 ছক্কা মাৰিছে আৰু অভিষেক শৰ্মা এটা ফৰ্মত আহিছে, সেইটো মনটো ভাল লাগিছে। সঞ্জু চেমছনক প্ৰায় 70 মান কৰিলে, হয়তো আজি 100 কৰিব তাৰ আশা ৰাখিলোঁ। আৰু ইণ্ডিয়া 280 ক্ৰছ কৰিব। আমি বাবুপাৰা যুৱ সমাজৰ তৰফৰ পৰা আজি আমি LED স্ক্ৰীন লগাইছোঁ। সমূহ বৰপেটাৰত বাকীক আমি ইণ্ডিয়া নিজলৈ ফাইনেল খেল দেখিবলৈ আমি আহ্বান জনাইছোঁ। আজি আৰু আমি আকৌ নেক্সট টাইম আকৌ জিকিম। আমি 24ত জিকিছোঁ, 26তো জিকিম। আমি বহুত সন্তুষ্টি, টিম ইণ্ডিয়া বহুত ভাল খেলিছে। আজি অভিষেক শৰ্মা আজি ক'ব নালাগে 3, 4, 5 দিন পিছত ইমান ভাল খেলিছে, আমাৰ কাৰণে ভাল কথা। এতিয়া সঞ্জু চেমছন আৰু ঈশান কিষাণ খেলি আছে। আমাৰ আজি 280 পাৰ হ'ব। আজি আমি ইণ্ডিয়াক লৈ বহুত গৌৰৱান্বিত। আজি আমাৰ ইণ্ডিয়া ইমান ভাল খেলা প্ৰদৰ্শন কৰি আছে, সেইকাৰণে আমি আজি ভাৰতবাসী হৈ বহুত গৌৰৱান্বিত। আৰু আমি আই উইচ ইণ্ডিয়া উইল উইন। ইণ্ডিয়া উইন হ'ব আৰু সকলোৱে খুব ফূৰ্তি কৰি আছে খেল উপভোগ কৰি। আৰু ইমান 4 ছক্কা মাৰিছে আৰু অভিষেক শৰ্মা এটা ফৰ্মত আহিছে, সেইটো মনটো ভাল লাগিছে। সঞ্জু চেমছনক প্ৰায় 70 মান কৰিলে, হয়তো আজি 100 কৰিব তাৰ আশা ৰাখিলোঁ। আৰু ইণ্ডিয়া 280 ক্ৰছ কৰিব। আমি বাবুপাৰা যুৱ সমাজৰ তৰফৰ পৰা আজি আমি LED স্ক্ৰীন লগাইছোঁ। সমূহ বৰপেটাৰত বাকীক আমি ইণ্ডিয়া নিজলৈ ফাইনেল খেল দেখিবলৈ আমি আহ্বান জনাইছোঁ। আজি আৰু আমি আকৌ নেক্সট টাইম আকৌ জিকিম। আমি 24ত জিকিছোঁ, 26তো জিকিম। আমি বহুত সন্তুষ্টি, টিম ইণ্ডিয়া বহুত ভাল খেলিছে। আজি অভিষেক শৰ্মা আজি ক'ব নালাগে 3, 4, 5 দিন পিছত ইমান ভাল খেলিছে, আমাৰ কাৰণে ভাল কথা। এতিয়া সঞ্জু চেমছন আৰু ঈশান কিষাণ খেলি আছে। আমাৰ আজি 280 পাৰ হ'ব। আজি আমি ইণ্ডিয়াক লৈ বহুত গৌৰৱান্বিত। আজি আমাৰ ইণ্ডিয়া ইমান ভাল খেলা প্ৰদৰ্শন কৰি আছে, সেইকাৰণে আমি আজি ভাৰতবাসী হৈ বহুত গৌৰৱান্বিত। আৰু আমি আই উইচ ইণ্ডিয়া উইল উইন।